চাওক শ্ৰীভূমি জিলাত বন্যা পৰিস্থিতি যথেষ্ট উন্নত হৈছে যদিও কিন্তু আজিৰ তাৰিখতো বহু গাঁও আছে যিসমূহ গাঁৱত আচলতে পানী আছে বহু গুৰুত্বপূৰ্ণ পথ উপপথ আছে যি পথ উপপথসমূহ আজিৰ তাৰিখতো পানীৰ তলত বহু লোক অৰ্থাৎ ৭,০০০ৰ ওপৰত লোক আজিৰ তাৰিখতো আশ্ৰিত অৱস্থাত আছে আৰু বিভিন্ন এলেকাত আমি দেখা পাইছোঁ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি ৰেল ষ্টেচনত আচলতে বানাক্ৰান্ত লোকসকল আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত প্ৰায় ১০-১১ দিন ধৰি এইদৰে এই মুহূৰ্তত আমি যিহেতু চুপ্ৰাকান্দি এলেকাত আহি উপস্থিত হৈছোঁ আৰু এয়া হৈছে চুপ্ৰাকান্দি ৰেল ষ্টেচন যি ৰেল ষ্টেচনত চাৰিওফালে কেৱল অস্থায়ী আচলতে তম্বু তৰি যিসকল বানাক্ৰান্ত লোক আছে এওঁলোক থাকিবলগীয়া হৈছে আৰু এই বানপানীৰ মাজত যদি কওঁ তেতিয়াহ'লে যাতায়াতৰ একমাত্ৰ ভৰসা হৈছে এই যিসমূহ নাও আছে যদি নিৰ্মলে দেখুৱাইছে এই নাও বা কলগছৰ ভূৰ এই কলগছৰ ভূৰ আৰু নাও এয়াই হৈছে যাতায়াতৰ একমাত্ৰ মাধ্যম আচলতে ১০-১২ দিন ধৰি মূলতঃ শ্ৰীভূমি জিলাত বানপানীয়ে এপ্ৰকাৰ যথেষ্ট এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল কিন্তু সেই পৰিস্থিতিৰ পৰা কিছু পৰিমাণে লোকসকলে পৰিত্ৰাণ পাইছে যদিও কিন্তু সেই পৰিত্ৰাণ মূলতঃ পৰ্যাপ্ত নহয় বিভিন্ন এলেকাত আজিৰ তাৰিখতো আচলতে বানপানী আছে বা বানপানীৰ কবলত আছে এনেদৰে ১০-১১ দিন ১২ দিন ধৰি এই চুপ্ৰাকান্দি যি ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনৰ ওপৰত বহু লোক আশ্ৰিত অৱস্থাত আছে আপোনালোক কিমান দিন হৈছে যিহেতু মই উল্লেখ কৰিছোঁ ১০-১২ দিন আমালোকে ১৮ দিন আমালোকে ষ্টেচনত চুপ্ৰাকান্দিত আছোঁ আমালোকে ৰাজ্য চৰকাৰ আছে আসাম চৰকাৰ আছে তাৰপিছতো আমালোকের মানুহ ইমান কষ্টত আছোঁ তেৰপাল কল MPI কল যেহেতু ইয়াতে আমি দেখা পাইছোঁ পোহনীয়া জীৱ জন্তু গৰু আছে ম'হ আছে ছাগলী আছে এই পোহনীয়া জীৱ জন্তুৰ বাবে আপোনালোকে গোখাদ্য পাইছিলে নেকি আমরা পাওঁ নাই একদিন পাইছোঁ 1 কেজি কৰি পাইছোঁ তাৰ পাছত MP আহিল মাত্ৰ এদিন দিয়া এদিন দোৱা হ'ল এদিন যেহেতু 1 কিলো দিয়া হৈছে এটা গৰুৰ কাৰণে 1 কিলো দিয়া হৈছে এটা গৰুৰ কাৰণে 1 কিলো পাইছোঁ মানে টোটেল একজন মানুহ পাইছোঁ গৰুৰ কাৰণে নহয় একজন মানুহৰ কাৰণে পাইছোঁ এক মানুহ এই ক্যান্ডিডেট 4টা গৰু আছে 4টাৰ মালিক এজনে মানুহ পাইছে কালি এই 4টা গৰুৰ মালিক এজন সেইজনে 1 কিলো পাইছে এটা পাইছে 1 কিলো পাইছে 1 কিলো এটা গৰুৰ কাৰণে কিমান মানে খাদ্য যদি যোগান কওঁ এবাৰতে দেখে 1 কিলো এবাৰতে এটা গৰুৱে খাই শেষ কৰিব 4 কিলো লাগে 4 কিলো মানে 1 কিলো পাইছোঁ আমালোকে একদিনও পাইছোঁ তাৰপিছত আৰু পোৱা নাই কিন্তু সেইটো কিন্তু বেয়া লাগিছে আমাৰ আৰু চাউল দালি এইবোৰ কিমান দিন দিয়া হৈছে 2 দিন দোৱা হৈছে 1.5 কুইণ্টেল চাউল দোৱা হৈছে আৰু একদিন 1 কুইণ্টেল দোৱা হৈছে এই ৰেলৱে ষ্টেচনত তাৰ পিছত আমালোকক বুজানি হৈছে তোমালোকক দিম আসামৰ মুখ্যমন্ত্ৰী আহিব কৈ কিনা মুখ্যমন্ত্ৰী অহা নাই আমালোকৰ দুখৰ সীমা নাই চুপ্ৰাকান্দিৰ পল্লীমংগল যি আচলতে আশ্ৰয় শিবিৰ আছে সেই আশ্ৰয় শিবিৰত অহাৰ কথা আছিল সেয়া কেঞ্চেল হৈছে সেই সময়ত আপোনালোকক কি আচলতে মূলত প্ৰতিশ্ৰুতি দিয়া হৈছিল আমাদেরকে পরিস্থিতি দেওয়া হল তোমালোকে চিন্তা কৰিব নালাগে CM আহিলে আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে কিমান টাকা লাগে কি লাগে সববিলাক আমালোকে দিম ৰিলিফ প্ৰত্যেকবাৰ কওঁ তেতিয়াহ'লে প্ৰতিশ্ৰুতিৰ বাহিৰে আপোনালোকে বিশেষ একো পোৱা নাই আমালোকে পোৱা নাই আমালোকে খালি ধেমালি কৰোৱা চলি আছে নিশ্চয় আমি দেখুৱাই গৈছোঁ নিৰ্মলে দেখুৱাই গৈছে চাৰিওফালৰ পৰিৱেশ আৰু ইয়াতে আৰু লোক আছে যি লোকসকলে মূলতঃ এওঁলোকে ক'ব সিহঁতৰ মনৰ কথা যিহেতু ইয়াতে আমি দেখা পাইছোঁ প্লাষ্টিকৰ টুকুৰা বস্তা আদিৰে আপোনালোকে তাম্বু বনাবলগীয়া হৈছিল ত্ৰিপাল পৰ্যন্ত দিয়া হোৱা নাই নেকি না দিয়া হোৱা নাই ত্ৰিপালো আজি পৰ্যন্ত দিয়া হোৱা নাই এনে যেনে তেনে মানুহবিলাকে গৰু ছাগল লৈ তাতে বাচিব লাগছে কি ক'ব খুজিব যদি নিৰ্মলে অকণমান এইফালে কেমেৰাৰ ফ্ৰেম ঘূৰাই তেতিয়াহ'লে আইতা এগৰাকী আছে আইতাই কি ক'ব খুজিছিলে আপুনি জোড়াতালি দিয়া আমরা জান বাঁচাইছি নিজের ক্ষমতায় কিন্তু বস্তা দিয়া কোনো মতে আমরা চললাম কিন্তু গভর্নমেন্ট কোনটো লিডারের সাহায্য নাই তো ইলেকশনদারি চাওক বানাক্ৰান্ত এগৰাকী আইতাই নিজে কৈছে নিজৰ ক্ষমতাৰ বলে তেওঁলোক আচলতে ৰেল ষ্টেচনত এইদৰে থাকিবলগীয়া হৈছে করিয়া কেরিং দিছি চাউল বিক্রি করিয়া কেরিং দিছি আমরা প্রধানমন্ত্রীর বলে এয়া হৈছে বানাক্ৰান্ত লোকসকল আৰু এওঁলোকে উল্লেখ কৰিছে যে এইদৰে আচলতে এওঁলোক নিজা প্ৰচেষ্টাৰে এনেদৰে এই যিসমূহ তাম্বু মুহূৰ্তত আমি দেখুৱাইছোঁ চাৰিওফালে কেৱল তাম্বু আৰু তাম্বু এই তাম্বুসমূহ এওঁলোকে নিজাববীয়াকৈ এওঁলোকে বনাইছে আৰু বনাই নিজকে ৰক্ষা কৰাৰ যি যুঁজ সেই যুঁজ এওঁলোকে অব্যাহত ৰাখিছে আমি আগুৱাই যাম আগুৱাই গৈ থাকিম আৰু যিসমূহ তম্বু আছে সেই তম্বুসমূহৰো দৃশ্য আমি দেখুৱাম ইয়াৰ স্থানীয় লোকৰ সৈতে আমি কথাও পাতিম যিহেতু যিখিনি ইয়াতে এজন লোকে উল্লেখ কৰিছে যে পল্লীমংগল হাইস্কুলৰ যিটো শিবিৰ আছে ইয়াতে মুখ্যমন্ত্ৰী অহাৰ কথা আছিল কিন্তু সেয়া কেঞ্চেল হ'ল আৰু আপোনালোকক ইয়াৰ পূৰ্বে প্ৰতিশ্ৰুতিৰ এক প্ৰকাৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি আপোনালোকৰ ওপৰত দিয়া হৈছিল প্ৰতিশ্ৰুতি দিয়া হৈছে আমালোকক তেৰপাল দেওয়া হ'ব
কিবা এই ৰেচনৰ বন্দোবস্ত কৰি দিয়া হ'ব গৰীব দুখীয়া গৰীব দুখীয়াক কিবা ৰেচনৰ বন্দোবস্ত কৰি দিব এনেকুৱা সেই মেম্বাৰজনী লিডাৰ লোকলৈ এনেকুৱা বাট পাতিব লাগছে আৰু কালি আমাৰ ZPC আহি কিনা ঘূৰি ফুৰি বুলিয়া দেখি মোক আশ্বাস দিছে যে তোমালোকক তেৰপাল আৰু গৰুৰ বন্দোবস্ত কৰি দিব বুলি আমরা বিজ্ঞপ্তি রাখছিলাম গরুর খাবার আগত দিবার কারণে নিশ্চয়কৈ এই যিসমূহ পোহনীয় জীৱ জন্তু আছে নিৰ্মল যদি অকণমান এটা তম্বুৰ ভিতৰত যদি আমি সোমাই যাওঁ তেতিয়াহ'লে ইয়াতে আমি দেখুৱাম যে গৰু ছাগলীৰ সৈতে একেলগত সহবাস কৰিছে বানাক্ৰান্ত লোকসকলে এয়া হৈছে ইয়াতে দেখুৱাইছোঁ এটা তম্বুৰ ভিতৰত 3টাকৈ গৰু আছে ওচৰত এখন বিচনা আছে অৰ্থাৎ এই বিচনাখনতে ৰাতি এওঁলোকে নিশাটো কটাবলগীয়া হয় আৰু যিহেতু বানপানীৰ মাজত আছে এওঁলোক সেয়ে এইদৰে অৰ্থাৎ এওঁলোক আছে আজি প্ৰায় ইয়াৰ লোকসকলে উল্লেখ কৰিছে প্ৰায় 18 দিন হৈ গ'ল সেই 18 দিনে মূলত এই সুপ্ৰাকান্দি যে ৰেল ষ্টেচন আছে সেই ৰেল ষ্টেচনত বহু লোক এনেদৰে আশ্ৰয় লৈছে আমি দেখুৱাইছোঁ একোখন তম্বুৰ ভিতৰৰ কিছু পৰিৱেশ যদি নিৰ্মলে দেখুৱায় ভিতৰৰ পৰিৱেশখিনি তেতিয়াহ'লে ইয়াতে মহিলা আছে পুৰুষ আছে মহিলা আছে সৰু সৰু ল'ৰা ছোৱালী একেলগে লৈ এওঁলোক ৰেল ষ্টেচনৰ ওপৰত এওঁলোক আশ্ৰয় লৈছে আৰু এনেদৰে এক বিভীষিকাময় জীৱন অৰ্থাৎ বানপানীৰ যি দুখ বানপানী হোৱাৰ পিছত যে ৰাইজৰ যি বিলৈ সেই বিলৈ আমি দেখুৱাইছোঁ অৰ্থাৎ স্থানীয় যিসকল নেতা বা নেতৃত্ব আছে সেই লোকসকলে আশ্বাস দিয়ে কিন্তু আশ্বাস কেৱল আশ্বাসেই থাকি যায় এনেদৰে আমি দেখুৱাইছোঁ ইয়াত যদি এইখন তম্বু দেখুৱাই নিৰ্মলে তেতিয়াহ'লে প্লাষ্টিকেৰে মেৰিয়াই কোনোভাৱে আচলতে বৰষুণ যাতে ভিতৰত নপৰে তাৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ বিগত ইমান দিনে এই ধৰণেৰে বানাক্ৰান্ত লোকসকল থাকিবলগীয়া হৈছে এক প্ৰকাৰ এক হাহাকাৰ এক পৰিস্থিতি আৰু এনেদৰে কি ৰেলৱে ষ্টেচন কি ৰাষ্ট্ৰীয় ঘাইপথ সকলোতে আমি দেখা পাইছোঁ যে বানাক্ৰান্ত লোকসকল বিগত বহুদিন ধৰি আশ্ৰিত অৱস্থা আছে আৰু এওঁলোকৰ যি ক্ষোভ এওঁলোকৰ মনৰ যি ক্ষোভ যিখিনি আচলতে বানপানীৰ কবলত থকা লোকসকলে যিখিনি সহায় সহযোগিতা লাভ কৰিব লাগিছিল সেইখিনি এওঁলোকে পোৱা নাই অৰ্থাৎ এই বিষয়টো লৈও যথেষ্ট ক্ষোভিত আছে বানাক্ৰান্ত লোকসকল